হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যে কিমান দিনৰ মূৰত মই ভিডিঅ' বনাবলৈ লৈছো, মোৰ যে এটা চেনেল আছিলে মই পাহৰিয়ে গৈছিলো। তথাপি আজি একদম মই কেমেৰাটো ফিটিং কৰি বহি গৈছো যে মই আজি এটা ভিডিঅ' বনামেই। কি কম নাজানো, কি টপিকত ভিডিঅ' বনাম নাজানো, খালি ভাবিছো যে নাই, যোনটো বস্তু মই ষ্টাৰ্ট কৰিছো সেই বস্তুটো কেনেকে মই আধাতে এৰিব পাৰো। লাগিলে মই সপ্তাহত এটা, মাহত এটা তেনেকৈ দিওঁ, কিন্তু সেইটোও মোৰ নোহোৱা হৈ গৈছে। সেয়েহে ভাবিছো একদম নিজক ষ্ট্ৰিক্টলি বহাই লৈছো যে তই এটা বনাব লাগিব ভিডিঅ'। কিয়নো আমাৰ যিবোৰ পেশ্বন হয়, আমাৰ যিবোৰ ভাল লগা কাম হয়, সেই সকলোবিলাক আমি কেতিয়াও এৰি দিব নালাগে। আচলতে আমি তেতিয়াহে এলাইভ ফিল কৰো, আমি যে জীৱিত হৈ আছো, আমি যে মানুহ হৈ আছো, সেই বস্তুখিনিৰ অনুভৱটো আমি তেতিয়াহে ল'ব পাৰো যেতিয়া আমি নিজৰ যিখিনি অন্তৰৰ যোনবোৰ ভাল লগা কাম আছে আৰু আমাৰ যিবিলাক প্ৰতিভা বুলিও ক'ব পাৰো সেইখিনি আছে, সেইখিনি যদি আমি এক্সপ্ৰেছ হ'বলৈ নিদিওঁ, দবাই ৰাখো, তেনেহলে আমাৰ মই ভাবো আৰু আমাৰ সাৰ্থকতা নাই। কাৰণ এটাই জীৱন, এই জীৱনটোতে যদি গোটেইখিনি কৰি নাযাও তেতিয়াহলে আমি কি কৰিব পাৰো। আমাৰ জ্বলন্ত উদাহৰণ হৈছে জুবিন দা। তেওঁ দেখাই থৈ গৈছে তেওঁ কিমান কি কৰিছে, কিমান নিৰ্ভীকভাৱে নিজৰ যিমান ভাল লগা আছিল সকলোবিলাক কাম কৰি থৈ গৈছে, নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিছে। তেওঁৰ সমান আমি হ'ব নোৱাৰো, তেওঁৰ দৰে আমি হ'ব নোৱাৰো, আৰু কিন্তু তেওঁক আমি অনুসৰণটো কৰিব পাৰো। তেওঁ দি থৈ যোৱা আমাৰ যিবিলাক তেওঁ যিবোৰ কথা কৈছিল সেইবিলাকতো নিজৰ লাইফত আমি এপ্লাই কৰিব পাৰো নিৰ্ভীকভাৱেৰে। আমাৰ বেছিভাগৰে ভয় লাগে যে মোৰ যদি এইবিলাক দেখাই দিওঁ তেতিয়াহলে বেয়া হয়, কিন্তু মই ভাবো যিখিনি বস্তু মোৰ লগত আহিছে সেইখিনি বস্তু মই আকৌ লগতে লৈ গুচি যাম। ইয়াতে একো দি থৈ যাবলৈ কি একোৱে নহব নেকি? সেইকাৰণে ভাবি থাকো কিবা এটা এনেকুৱা কৰিব পাৰিলে, কিন্তু নাজানো কি কৰিব পাৰিম, কি কৰিব নোৱাৰিম। তথাপি নিজৰ ফালৰ পৰা যিখিনি আছে সেইখিনি বস্তু কৰি যাবলৈ চেষ্টা কৰিছো। আৰু বহুতে হয়তো ভাবিছে এই বয়সতে কি কথা কৈছে। আচলতে কি হৈছে, বয়স লৈ নাথাকে, সময় মানুহক বহুত কথা শিকাই থৈ যায়। আজি 1 বছৰৰ আগলৈকে এনেকুৱা কথা মই কেতিয়াও ভবা নাছিলো, বা এনেকুৱা কেতিয়াবা কাৰোবাক এনেকুৱা কথা কম বুলিও ভবা নাছিলো। সদায় এনেকুৱা ধৰণৰ কথাৰ পৰা পলাও। মোৰ কেতিয়াও শুনিবলৈ ধৈৰ্যই নহয়, ভয় লাগি যায় শুনিবলৈ। কিন্তু যেতিয়া নিজৰ ক্ষেত্ৰত ইমান ৰিয়েলিটি, হাৰ্শ ৰিয়েলিটি এক্সপিৰিয়েঞ্চ কৰিলো, নাজানো এই সকলোবিলাক বাস্তৱবিলাক ইমান সোনকালে একচেপ্ট কৰিব পৰা হৈ গলো, সহজতে কবলৈ পৰা হৈ গলো, ভয়বোৰ নোহোৱা হৈ গল। কবলৈ গলে বহুত বেছি ষ্ট্ৰং হৈ গলো, কিন্তু ষ্ট্ৰং হলে কি হব, মনৰ ভিতৰত এটা দুখ সদায় কাৰণে ৰখি গল। আকৌ ভাবিছো চাগে কি কৈ আছো। মই আগৰ ভিডিঅ'বোৰতো কৈছো মোৰ দেউতাৰ কথা। বহুত বস্তু শিকিছো, বহুত এক্সপিৰিয়েঞ্চ কৰিলো। এই অলপ দিনৰ ভিতৰতে এইখিনি বহুত বেছি শিকা গৈছে, গতিকে সেই সকলোবিলাকৰ পৰা বহুত বেছি ষ্ট্ৰং হৈছো। কিন্তু দুখবিলাক বৰ দকৈ লাগি গল। এতিয়া সেইবোৰ আঁতৰাবলৈ বৰ দিগদাৰ হৈছে, আৰু মই জানো সেই দুখ কেতিয়াও আঁতৰ নহয়। গতিকে তাৰ সৈতে মই আগুৱাই যাব লাগিব, যি ভাল লাগে সেই কামবোৰ কৰিব লাগিব। এতিয়া অৱশ্যে এটা বস্তু ভাল হল যে এনেকুৱা লাগে ইয়াতকৈ বেছি বেয়া আৰু কি হব পাৰে। গতিকে ভাল লগা কাম আছে, নিজৰ যিখিনি টেলেণ্ট আছে, সেইখিনি কৰি যাওঁ। কেতিয়াবা ৰেকগনিশ্যন পালে পাম, আৰু নাপালেও একো নাই, এনেকৈ থৈ যাম। বাকী আপোনালোকে জনাবচোন আপোনালোক কেনে আছে, পঢ়া শুনা কেনেকুৱা চলি আছে, যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে আৰু নতুনকৈ চাকৰিত জইন কৰিছে, আপোনালোকৰনো চাকৰি জীৱন কেনেকুৱা চলি আছে জনাবচোন। মই চাকৰিত জইন কৰাৰ পৰা ধৰি মোৰ একদম টাইম মই নোপোৱা বুলি নকওঁ, টাইম পাইছো, কাম কৰিবলৈ পাইছো। মিলাও বুলি কলে বহুতখিনি কামেই কৰিব পাৰো, কিন্তু এলাহ বহুত বেছি হৈ গৈছে। কিয় নাজানো ইমান এটা কমফৰ্ট জোনত আহি গলো যে আগতে যোনটো আছিলে এইবাৰ মই টাইমটো আগতে ৱেষ্ট কৰিবলৈ নাছিলে,
এতিয়া কি হৈছে অকমান বেছিয়ে কমফৰ্টেবল হৈ গৈছো, সেইকাৰণে চব বস্তুৰ পৰা অলপ আঁতৰি আহিছো। কিন্তু এটা ভাবিছো যে নাই একো নহয়, মানে অলপমান কেতিয়াবা নিজক ভাল লগাবও লাগে, এনজয় কৰিবও দিব লাগে, সেইকাৰণে অলপ এৰি থৈ দিছো। কৰি থাক অলপ এনজয়, আকৌ আহিম ট্ৰেকত, তেনেকৈ ভাবিছো। আৰু এতিয়া হয়তো ষ্টাৰ্ট কৰিছো যে আকৌ ট্ৰেকত কেনেকে ঘূৰি ঘূৰি আহিম। যিবিলাক কাম মই আগতে কৰি আছিলো সেই কামবিলাক আকৌ কৰিবলৈ চেষ্টা কৰিম। না বহুত বেছি একো কৰা নাই, বহুত ডাঙৰ কামো একো কৰা নাই, কিন্তু যিখিনি কাম মোৰ ভাল লাগে, যিখিনি কাম কৰি থাকিলে মোৰ লাগে যে মই কিবা এটা প্ৰডাক্টিভ কৰি আছো, মোৰ গিল্ট নহয়, ভাল লাগি থাকে, মই লাইফটো ৱেষ্ট কৰি থকা নাই। সেই কামখিনি ৱেষ্ট মানে কি হয় একচুৱেলি, ৱেষ্ট কেতিয়া কৰা হয় জানেনে? মই এইকেইদিনৰ এক্সপিৰিয়েঞ্চত কৈছো, মই ইমানেই বেছি ফোনটো চোৱা হৈছো কি, আৰু কন্টেন্ট বিলাকো মানে আগৰ যিবিলাক কন্টেন্ট চাইছিলো বহুত প্ৰডাক্টিভ চাইছিলো, আজিকালি কিবা ইমান উল্টা পুল্টা কন্টেন্ট চোৱা হৈ গৈছো, নিজৰ পিছত গিল্ট হয়। মই ভাবো লাইফটোত আমি টাইম ৱেষ্ট কৰা বা অন্য ধৰণৰ যিকোনো কথা, সেইটো আচলতে আমাৰ পাৰ্সপেক্টিভ আৰু আমাৰ ফিল যোনটো হয় ন, সেইটোৰ ওপৰত বহুত, আমাৰ ছেটিছফেকশ্যনটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। যেনেকে ধৰক কিবা এটা কন্টেন্ট চালে যদি আপোনাৰ পিছ মুহূৰ্তত মনটো ভাল নালাগে, পিছ মুহূৰ্তত মনটো অশান্তি লাগে, তেনেহলে সেই কন্টেন্টটো আপোনাৰ কাৰণে ইউজফুল নহয়। সেইটো মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো, আপোনালোকেও যদি তেনেকুৱা এক্সপিৰিয়েঞ্চ কৰিছে জনাবচোন। গতিকে আমি এনেকুৱা কন্টেন্ট চাব লাগে বা এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগে, এনেকুৱা ধৰণৰ বস্তুৰ প্ৰতি আমি আকৰ্ষিত হ'ব লাগে যিখিনি আমাক আমাৰ অন্তৰাত্মাক শান্তি দিয়ে, মনটো আমাক ফূৰ্তিত ৰাখে, এনেকুৱা লাগে যে সঁচাকে আমি জীৱনটোত কিবা এটা কৰিছো, আমি এনজয় কৰি আছো। গতিকে মই ভাবো এইখিনি আমাৰ জীৱনৰ পাৰ্সপেক্টিভ হোৱা উচিত। কি কৈ আছো মই নাজানো, তথাপি ভাবিছো নাই, কেমেৰাৰ আগত বহুত দিন কথা কোৱা নাই, আজি কম। আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক, ডিষ্ট্ৰেক্ট হৈ থাকিব। ডিষ্ট্ৰেকশ্যনটো এনেকুৱা বস্তু নহয় যে আপুনি অকল পঢ়াতে হ'ব, সকলো ধৰণৰ, কেতিয়াবা আমি নিজৰ জীৱনৰ ক্ষেত্ৰতো মানে ৰিয়েল লাইফত যিখিনি চলি থাকে তাৰ পৰাও আমি ডিষ্ট্ৰেক্ট হৈ যাওঁ। প্ৰতিবাৰে নিজক ধৰি ধৰি আকৌ ট্ৰেকত আনিব লাগে। আচলতে সেইটোৱে কথা, হেৰাই যোৱাটো আচলতে, ভিৰৰ মাজত হেৰাই যোৱাটো আচলতে ভুল নহয়। সেই হেৰাই যোৱা জেগাৰ পৰা আকৌ বিচাৰি আনিব নোৱাৰাটোহে ভুল হয়। গতিকে যদি যিমান বাৰ হেৰাইছে সিমান বাৰ চেষ্টা কৰক যাতে সময় থাকোতে বিচাৰি পায় নিজক, আৰু কাৰণ পলম হলে বিচাৰি পোৱাটো কঠিন হৈ যাব। আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে কৈছো, আগলৈ আৰু ভিডিঅ' আনিম, আৰু এতিয়া ষ্টাৰ্ট কৰিছো নহয়, আনি থাকিবলৈ চেষ্টা কৰিম। বাকী আপোনালোকেও মোক মৰম দি যাব। কমেন্ট ছেকশ্যনত আজি অলপ কমেন্ট কৰিবচোন যদি পাৰে, কাৰণ মানে তেতিয়া আকৌ মোৰ ভিডিঅ' বনাবলৈ ভাল লাগিব। মানে মোৰ অডিয়েঞ্চ যিসকল আছিলে তেওঁলোক এতিয়াও মানে মোৰ লগত কানেক্টেড হৈ আছে বুলি ফিল কৰিব। আৰু আপোনালোকে মোক প্লিজ বেয়া নাপাব, মই যিখিনি কৈছিলো সেইখিনি ৰাখিব পৰা নাই। আই হোপ আপোনালোকে বুজি পাব। থেংক ইউ, কিপ ৱাচিং। আজিলৈ ইমানেই।